গাৰ্গক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। জুবিন গাৰ্গ আমাৰ হৃদয়ত আছে, আমি সদায় দেখি থাকিম, মনলৈ মুখটো আহিয়ে থাকিব। তেওঁ এটা বিশিষ্ট ব্যক্তি অসমৰ। আজি আমি এনেকুৱা শিল্পী, সঁচাই আমি অতি দুখিত আৰু অতি দুৰ্ভাগ্য অসমৰ। আমি আৰু বহুত পালোহেঁতেন। আৰু জুবিন গাৰ্গৰ যিখিনি সুৰ, যিটো শব্দ তেখেতৰ মানে গড গিফ্টেড, এইবিলাক আমাৰ অন্তৰত সদায় বাজি থাকিব। কথা এইখিনিয়ে, কিন্তু আমি যাতে চৰ্চা ৰাখোঁ, জুবিন দাক আমাৰ চৰ্চাৰ মাজত জীয়াই ৰাখিব লাগিব। গতিকে নতুন প্ৰজন্ম হিচাপে মই অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গৰ সংগীত গান চৰ্চা কৰক আৰু তেখেতক সাধনাৰ ৰূপে লৈ লওক, বহুত আগবাঢ়িব পাৰিব। গতিকে এইখিনিয়ে কৈছোঁ, জুবিন দা অমৰ হওক, এইটোৱে মোৰ কামনা। শ্ৰদ্ধেয় ৰাইজ, উপস্থিত বাইদেউ, ভণ্টি, দাদাসকল বা ভাইটিসকল, জুবিন গাৰ্গৰ মৃত্যুত অসম তথা উত্তৰ পূৰ্বাঞ্চল ভাৰত, গোটেই পৃথিৱীৰ কিছুমান দেশত তেখেতৰ মৃত্যুত ক্ষতিপূৰণ হ'ল আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদিছে। কাৰণ তেখেতে অকল অসমৰ বায়ু, পানী, মাটি, জীৱ জন্তু, গছ গছনিক লৈয়ে বহুতো গান লিখিছিল, আনকি সাগৰক লৈও গান লিখিছিল। গতিকে তেখেতে প্ৰায় ৩৬,০০০ ওপৰত গীত গাইছিল আৰু তেখেতৰ যিটো কণ্ঠ নৱপ্ৰজন্মৰ কাৰণে বহুত আকৰ্ষণীয় আছিল। আৰু সেইকাৰণে বহুত নৱপ্ৰজন্মই 90 দশকৰ পৰা শ্ৰদ্ধাৰ জুবিন গাৰ্গকে সোঁৱৰে, তেখেতকে জানে। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গৰ মৃত্যু অসমবাসীৰ কাৰণে এটা অপূৰণীয় ক্ষতি। আৰু অসমৰ বৰপেটা জিলা সাংস্কৃতিবান এখন ঠাই, বৰপেটা আৰু মাজুলী। আৰু সেইকাৰণে বহুতে জুবিন গাৰ্গক অনুসৰণ কৰিছিল, সংগীতৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত হওক। গতিকে নতুন প্ৰজন্মক মই অনুৰোধ জনালোঁ, যাতে জুবিনক অনুসৰণ কৰি কিছুমানৰ যদি গান গোৱাৰ প্ৰয়াস আছে, শ্ৰদ্ধাৰ জুবিন